হৈ গ'ল নকৰবিচোন কিয় নকৰিম আজি তহতে মোক বিচাৰ কৰি নিদিয়ালৈকে মই এৰাত নাই কিহৰ বিচাৰ কৰে কৰি দিয়ক মই কিবা চুৰ কৰিছো নে ডকাইত কৰিছো তই মোৰ কলিজাত কামুৰ মাৰিছ তাৰ পিছত ইয়াত থকা ল'ৰা মই নহয় মোৰ কি ষ্টেণ্ডাৰ্ড নাই বুলি ভাবিছে নেকি হা মই জলবায়ু তলৈকে গুচি যাম কিন্তু 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 মই ইয়াত থকাত নাই নমস্কাৰ মই বিকাশ আৰু আপোনালোকে চাই আছে দৃষ্টিকোণ আজি মই উপস্থিত আছো বৰপেটাত আৰু বৰপেটাৰ এগৰাকী সুসন্তান নিতুল পাটোৱাৰী ডাঙৰীয়াৰ সৈতে মই বহি আছো আপোনাৰ সকলোৱে চিনি পায় তেখেতক এগৰাকী খুব সুন্দৰ অভিনেতা ধাৰাবাহিকত তেখেতে খুব ধুনীয়াকৈ অভিনয় কৰিছিল আপোনালোকে নিশ্চয়কৈ চিনি পাইছে যে বৰলা কাইৰ অভিনয় কৰা হাফিজ কাইৰ এটা চৰিত্ৰ তেখেতে খুব সুন্দৰভাৱে অভিনয় কৰিছিল আৰু তেখেতৰ লগত আজি বৰপেটাত মই বহি আছো তেখেতে পোহৰ বৰপেটা বুলি এটা অনুষ্ঠান চলাই আছে আৰু সেই অনুষ্ঠানৰ সদস্যসকলৰ লগত মই এই ঠাইটুকুৰাত বহি আছো তেখেতৰ লগত আমি আজি নাটকৰ কথা পাতিম আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কথা পাতিম প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছো ধন্যবাদ আপোনাৰ পৰা আমি প্ৰথমে জানিব বিচাৰিম যে এই যিটো অনুষ্ঠান আপোনালোকৰ পোহৰ বৰপেটাৰ মানে বেকগ্ৰাউণ্ডটোৰ বিষয়ে অলপ জানিব বিচাৰিম আচ্ছা পোহৰ বৰপেটা জন্ম হৈছিল 2010 চনত 2010 চনৰ পৰা পোহৰ চলি আছে আমি নাটক কৰা হিচাপে আৰু অসমৰ বিভিন্ন মঞ্চত আমি পোহৰ বৰপেটা নামেৰে আমাৰ অনুষ্ঠানটোৱে নাটক কৰি ঘূৰি ফুৰো আমি তাৰ পিছত আহি আমি প্ৰয়োজন অনুভৱ কৰিলো বৰপেটাত এখন নাটকৰ স্কুলৰ বৰপেটাত মানে প্ৰণালীবদ্ধভাৱে নাটকৰ স্কুল নাই শিকোৱাৰ বাবে আৰু ল'ৰা ছোৱালী বহুত আছে আমাৰ বৰপেটাত নাটকৰ মানে ইমান অনুষ্ঠান আছে মানে গণি শেষ কৰিব নোৱাৰি কিন্তু নাটকৰ প্ৰণালীবদ্ধ শিক্ষা দিয়াৰ বাবে স্কুলৰ অভাৱ আমি বাৰুকৈ অনুভৱ কৰিলো আৰু সেই কাৰণে আমি পোহৰ নাট বিদ্যালয়ৰ জন্ম দিলো 2015 চনত এই 2015 চনৰ পৰা পোহৰ নাট বিদ্যালয় চলি আছে এতিয়ালৈকে 2024 যাবৰ হ'ল বিদায় পৰ্ব জানুৱাৰীৰ পৰা আকৌ আমাৰ নতুন এডমিশ্যন আৰম্ভ হ'ব পোহৰ নাট বিদ্যালয় এতিয়া পোহৰ নাট বিদ্যালয়ত বৰ্তমান আমাৰ আপুনি ধাৰাবাহিকৰ কথা কোৱাৰ কাৰণে কওঁ বৰ্তমান যিখিনি আমাৰ বঙাইগাঁও বিজনী সৰভোগ বা পাঠশালা সৰুপেটা বৰপেটাৰ যিখিনি ল'ৰা ছোৱালী বৰ্তমান চিৰিয়েল ধাৰাবাহিক বা ভ্ৰাম্যমানত অভিনয় কৰি আছে তাৰ 80% মানে পোহৰ নাট বিদ্যালয়ৰ পৰা ওলাই যোৱা ল'ৰা ছোৱালী সেইখিনিক লৈ মই গৌৰৱ কৰোঁ মানে ভাল লাগে আৰু গোটেইখিনি গৈ কিবা নহয় কিবা কামত কৰি আছে ভ্ৰাম্যমানতো আছে 3-4 জন ভালকে আছে আনকি মুম্বাইতো আছে 2 জন আমাৰ ইয়াৰ পৰা পাছ আউট হৈ গৈ তেওঁলোকে তাতেও কাম কৰি আছে ধাৰাবাহিক সিনেমা এইবিলাকত সোমাই আছে ভাল লাগে আৰু এইখিনিয়ে প্ৰাপ্তি আপোনালোকে ইতিমধ্যে কেইবাখনো নাটক ৰচনাও কৰিছে বা অভিনয় কৰিছে বা আপুনি কোৱাৰ ধৰণে বিভিন্নজনে ধাৰাবাহিকতো কাম কৰি আছে ৰিসেন্টলি আপোনালোকে কোন কেইখন নাটকৰ লগত কাম কৰিছে ৰিসেন্টলি আমি যোৱা 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰত আমি পোহৰ বৰপেটা আৰু পোহৰ নাট বিদ্যালয়ৰ পৰা দুখন নাট আমি মঞ্চস্থ কৰিলো বৰপেটা জিলা পুথিভঁৰালত দুয়োখন নাটকৰে নাট্যকাৰ আছিল স্বনামধন্য নাট্যকাৰ আমাৰ শ্ৰদ্ধাৰ নৰেন পাটগিৰি ছাৰ আৰু তেওঁৰ দুয়োখন নাটক এখন নাটকৰ নাম আছিল তেওঁৰ ঘণ্টা ঘৰৰ দেউকা আৰু এখন আছিল নিংনি ভাওৰা এণ্ড কোম্পানী আৰু মোৰ পোহৰ নাট বিদ্যালয়ৰ মানে গোটেই শিল্পীখিনিয়ে নিংনি ভাওৰা এণ্ড কোম্পানীত মানে অভিনয় কৰিছে আৰু মই আৰু মোৰ পোহৰৰ পৰা আমি এইখন কৰিছিলোঁ ঘণ্টা ঘৰৰ দেউকা ৰাইজে আদৰি লৈছে ভাল লাগিছে আৰু মানে 2-3 মাহ যি কষ্ট কৰিলোঁ নাটকখনৰ লগত নাটকখন চাই যেতিয়া মানুহে ভাল পায় ভাল হোৱা বুলি কয় মানে এইখিনিয়ে আৰু আমাৰ কাৰণে বহুত আৰু ভাল লাগে জনপ্ৰিয় চৰিত্ৰত আপুনি অভিনয় কৰিছিলে হাফিজ কে কেইদিনমান আগতে মই সেই ধাৰাবাহিকৰে আন এগৰাকী অভিনেত্ৰী প্ৰেমলতাক লগ পাইছিলো পল্লৱী ফুকন আৰু তেখেতৰ লগতো মই বহুত কথা পাতিলো আপোনাৰ কথাও তেখেতে কৈছিলে যেহেতু সেই চৰিত্ৰটোৰ লগত আপুনি জড়িত হৈ আছিল গতিকে সেই চৰিত্ৰটোৰ কথা অলপমান আমাক জনাব নেকি আচলতে এইটো চ্যালেঞ্জিং ক্যাৰেক্টাৰ এটা আছিল তাৰ মানে কি আমি
আমি এনেই মই আপোনাৰ লগত বৰপেটীয়া ভাষাত কথা পাতি থকাটো বেলেগ আৰু যদি মই যিকোনো চিনেমাত হওক চিৰিয়েলত হওক বা অভিনয়ত আমি যদি মোৰ ভাষাটোতে কথা পাতিবলগীয়া হয় তেতিয়া অলপ খোকোজা লাগে তেতিয়া তাৰমানে মিক্স হয় মাজে মাজে আৰু সেইকাৰণে মই কৈছিলোঁ অলপ চেলেঞ্জিং আছিল আৰু মই এটা অসমীয়া মুছলমান মানুহৰ চৰিত্ৰ এটা নিৰূপণ কৰিছিলোঁ আৰু সেইকাৰণে মোৰ বন্ধু কেইজনমান আছে মোৰ ইয়াতে ভেল্লা মাছদিয়াত আৰু তেওঁলোকৰ লগত গৈ মই তাৰমানে 15 দিনমান কথা পাতিছোঁ তেওঁলোকে কেনেকৈ কথা কয় কেনেকৈ হেৰি কৰে তেওঁলোকৰ আচাৰ ব্যৱহাৰ মই দুজন ৰিক্সা চালক মই ফ'ল' কৰিছিলোঁ তেওঁৰো দুজনে মাইকী মানুহ আছিল চিৰিয়েলখনত মোৰ থকাৰ নিচিনা ঠিক তেনেকৈ তেওঁক ফ'ল' কৰিছিলোঁ মই চাইছিলোঁ তেনেকৈ চাই দৰ্শকে আদৰি লৈছে আচলতে বৰলা কাইত কোনেও একো অভিনয় কৰা নাই বৰলা কাইখন সম্পূৰ্ণ নেচাৰেল কাৰবাৰ এটা হৈছিল আৰু বৰলা কাইৰ নাট্যকাৰ যিজন আছিল মানে স্ক্ৰিপ্ট ৰাইটাৰ বিপুল বশিষ্ঠ গোস্বামী তেখেত স্বৰ্গগামী হৈছে তাৰপিছতে বৰলা কাই বন্ধ হ'ল কিন্তু বিপুল বশিষ্ঠ গোস্বামীয়ে চৰিত্ৰবিলাকক এনেকুৱা এটা ৰূপ দিছিল মানে সেই চৰিত্ৰটো যিয়ে এতিয়া মোক হাফিজ ভাই বুলি মানুহে জানে এটা কাৰণতে মই সেই কেৰেক্টাৰটো কৰিছোঁ আজি যদি মই সেই কেৰেক্টাৰটো নকৰি যদি আপুনিও কৰিলে হয় আপোনাকো সেইখিনি মৰমে দিলে হয় তাৰমানে নাট্যকাৰে এনেকৈ লিখিছে চৰিত্ৰকেইটা আমি কোনেও একো কৰিবলগীয়া হোৱা নাই আচলতে মানে তেওঁকহে শ্ৰদ্ধা জনাব লাগিব তেওঁৰ কাৰণেই বৰলা কাই আজি ৰাইজৰ মানসপটত উঠিবলৈ সক্ষম হৈছিল প্ৰত্যেকে আদৰি ল'বলৈ সক্ষম হৈছিল মানে বিপুল দা এজন খুব ভাল ভাল ৰাইটাৰ আছিল মিছ কৰোঁ তেখেতক যথেষ্ট মিছ কৰোঁ তেওঁলোকৰ যিখিনি উদ্যম আছিল বা তেওঁলোকে যিখিনি আপোনালোকক সহযোগ কৰিছে তাৰ কাৰণে হয়তো সেই ধাৰাবাহিকখন খুব ধুনীয়া যথেষ্ট আৰু আমাৰ পল্লৱী আপোনাৰ ইণ্টাৰভিউত কৈছিল যে আমি এটা পৰিয়ালৰ নিচিনা আছিলোঁ গোটেইবিলাক আমি তাতে তাৰমানে কোনো ছিনিয়ৰ এক্টৰ কোন জুনিয়ৰ এক্টৰ কোন টেকনিচিয়ান তেনেকুৱা ধৰণৰ আমাৰ বেলেগ বেলেগ নাছিল তাৰমানে আমি এটা পৰিয়ালৰ নিচিনাই প্ৰত্যেকে সুখতো সুখী হৈছোঁ দুখত দুখী হৈছোঁ আমি তেনেকুৱাকৈ চলিছিলোঁ 6 বছৰ 7 বছৰ আমি কাম কৰিছোঁ একেলগে সেইখন ধাৰাবাহিকত মানে যথেষ্টখিনি আত্মীয়তা গঢ়ি উঠিছে তাৰ আগতেও মই বহুত চিৰিয়েল কৰিছোঁ বা সেইখনৰ পিছতো মই চিৰিয়েল কৰিছোঁ সেইখনৰ পিছত মই গোলমাল কৰিলোঁ গোলমালৰ পিছত শান্তি এপাৰ্টমেণ্ট কৰিলোঁ তথাপিও তাৰমানে বৰলা কাই যিটো চিনাকি দিছে সেইটো মানে এক্সেপশ্যনেল আৰু সেইটো মানে মানুহৰ মনত থাকি গৈছে প্ৰত্যেকটো চৰিত্ৰ আছে হয় 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 আপোনালোকৰ যিটো এই যিটো পোহৰ বুলি যিটো অনুষ্ঠান আছে বৰপেটাত মানে স্থায়ীভাৱে আপোনালোকে মানে ক'ত আৰম্ভ কৰিছে আচলতে আমাৰ দুখৰ কথা এতিয়া বৰপেটাত বহুত এনেকুৱা অনুষ্ঠান আছে যিয়ে নেকি নামতহে অনুষ্ঠান হৈ আছে কিন্তু তেওঁলোকক চৰকাৰে ভাৱে তেওঁলোকে মাটিও লৈ থৈ দিছে কিন্তু আমি আজি ইমান বছৰে কাম কৰি আছোঁ আমি কোনো ধৰণৰ আমি এপ্লাইও কৰিছোঁ 2-3 বাৰ আমি মাটি পোৱা নাই চৰকাৰৰ পৰা আৰু সেইকাৰণে তাৰমানে কি আমি এনেকৈ আজিও কালিতো তেনেকৈ চলিবলগীয়া হয় ইয়াৰ আগতে মই পোহৰ নাট বিদ্যালয়খন 2-3 ঠাইত ঘূৰালোঁ এতিয়া মই কৰ্মচাৰী পৰিষদত কৰি আছোঁ তেওঁলোকে মোক কৈছে নিজে মাতি নি কৈছে যে তোমাৰ স্কুলখন আমাৰ ইয়াতে চলাব পাৰিবা তেনেকৈ চলাই আছিলোঁ এতিয়া তাৰমানে মই এইখন লৈছোঁ আপুনি চাইছে এই টুটিৰাম হাইস্কুল এইখন আছিল এইখন হাইস্কুল এতিয়া স্কুলখন বন্ধ হৈছে তাৰ বাবে এতিয়া এই স্কুলখনতে মই নাট বিদ্যালয়খন জানুৱাৰীৰ পৰা আৰু চলাই নিম বুলি ভাবিছোঁ আৰু ইয়াতে আন্তঃগাঁথনি কাম চলি আছে বৰ্তমান মানে বহুদিন ব্যৱহাৰ নোহোৱাৰ বাবে জৰাজীৰ্ণ হৈ গৈছিল এতিয়া মই দৰ্জা খিৰিকী এই টিনপাত এইবিলাক এই ভিতৰৰ ফ্ল'ৰ চ'ৰ এইবিলাক বনাই আছোঁ এইখিনি হোৱাৰ পিছত অহা জানুৱাৰীৰ পৰা আমি এই স্কুলখন ইয়াতে আৰম্ভ কৰিম আৰু তেতিয়া এই স্কুলখনত যেতিয়া আপোনাৰ মানে যিটো পোহৰৰ অনুষ্ঠানৰ যিটো আৰম্ভণি হ'ব নতুন আৰম্ভণি তাৰ পিছত আপোনাৰ ভৱিষ্যত পৰিকল্পনা বহুতখিনি থাকিব নিশ্চয় কেনেকুৱা ধৰণৰ পৰিকল্পনা এতিয়া তাৰমানে কি প্ৰথম পৰিকল্পনাটো মোৰ বৰপেটাৰ পৰা বা বৰপেটাৰ আশে পাশে যিখিনি মানুহ যাতায়াতত সুবিধা হয় এই ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিয়াৰ মোৰ এটা পৰিকল্পনা মানে কি আৰু এখন প্লেটফৰ্ম দিয়া আগবঢ়াই নিবৰ কাৰণে মই একো ডাঙৰ মানুহ নহয় কিন্তু মই তেওঁলোকক এখন প্লেটফৰ্ম এখন দিব পাৰিম যাতে
যে ক'ৰ পৰা আহিছে যে পোহৰৰ পৰা আহিছোঁ যে পোহৰত মই নাটক শিকি আহিছোঁ বা নাটক কৰি আহিছোঁ তেনেকৈ ক'লে বেলেগ চিৰিয়েল হওক ধাৰাবাহিক হওক বা যিকোনো অনুষ্ঠানতে মানে কৰাৰ এটা সুযোগ পায় গতিকে সেই সুযোগটো দিয়াৰ বাবে পোহৰ নাট বিদ্যালয় মানে স্থাপন কৰা গৈছে আৰু ইয়াতে প্ৰত্যেক বছৰে নতুন নতুন ল'ৰা ছোৱালী ওলাই আছে আৰু ওলাই গৈ আছে আৰু তেওঁলোক আৰু ওলাই যাওক বহুত ওপৰলৈ যাওক সেয়ে মোৰ আশা এতিয়া তাৰমানে কি আমি যে আপুনি সুধিলে নাটকখনৰ কথা এই যি দুখন নাটক কৰিলোঁ এই দুখন নাটক মই এই বছৰটোৰ কাৰণে কৰিম তাৰমানে বেলেগ ফেষ্টিভেলতো লৈ যাম বা হেৰিটো কৰিম ভাওনাৰ কথা কৈছিল ৰুক্মিণী হৰণ কালি আমাৰ আখৰা হৈ গৈছে কালিৰ পৰা আখৰা আৰম্ভ কৰিছোঁ ৰুক্মিণী হৰণ ভাওনা একেলগে আমি 3খন স্ক্ৰিপ্ট ৰাখি থৈ দিম মানে কোনোবাই যদি কমেডি বিচাৰে তেতিয়াহ'লে আমাৰ যাব নিংনি ভাওৰা এণ্ড কোম্পানী কোনোবাই যদি ভাওনা বিচাৰে ৰুক্মিণী হৰণ ভাওনা পাব কোনোবাই যদি বিচাৰে নহয় এখন চিৰিয়াছ ড্ৰামা আমাক লাগে তেনেহ'লে ঘণ্টাঘৰৰ ডেউকা পাব 3খন নাটক আমি সম্পূৰ্ণৰূপে উলিয়াই লৈ আমি তেনেকৈ নাটকখিনি যাক যেনেকৈ লাগে য'ত বিচাৰে আৰু আজিকালি ফেষ্টিভেল হৈ থাকে চাৰিওফালে গতিকে ফেষ্টিভেলখিনি আমি কৰি থাকিম ইয়াৰ মাজেৰে ক্লাছ কৰি থাকিম আৰু নতুন পৰিকল্পনা এটা লৈছোঁ মই মাৰ্চৰ পৰা আৰম্ভ কৰিম প্ৰত্যেক বছৰে একোখনকৈ আমি ৱেব ছিৰিজৰ পৰিকল্পনা হাতত লৈছোঁ যিখিনি মোৰ মানে এই পোহৰ নাট বিদ্যালয়ৰ শিক্ষাৰ্থী তেওঁলোকৰ দ্বাৰাই কামখিনি কৰিম প্ৰত্যেক বছৰে একোখনকৈ মানে ৱেব ছিৰিজ আমি এৰি দিয়াৰ পৰিকল্পনা হাতত লৈছোঁ ভাল সিদ্ধান্ত এটা কাৰণ অসমীয়া ৱেব ছিৰিজ খুব কম হয় না কম মানে কি আচলতে আমি আগ্ৰহী কিন্তু আগ্ৰহ থাকিলেও আমি আৰ্থিক দিশত মানে সিমান আগবঢ়া নহয় যাৰ বাবে আমি কিছু ক্ষেত্ৰত আমি থমকি ৰ'বলগীয়া হয় আৰু আছে এনেকুৱা মানুহ আছে যিয়ে মানে সহায় কৰে বা হেৰি কৰে তেনেকুৱা মানুহ বহুত আছে কিন্তু আমি তেনেকুৱা মানুহ কম লগ পাই আছোঁ হয়তো পাম এদিন লগ পাম আমাকো সহায় কৰিবলৈ কোনোবা আগবাঢ়ি আহিব বা তেওঁলোকৰ প্ৰচেষ্টাতে আমি গোটেই ল'ৰা ছোৱালীখিনিকে আগুৱাই নিয়াৰ এটা মানে সুযোগ এটা পাম আৰু আশাত বন্দী হৈ আছোঁ বৰ্তমান এই অনুষ্ঠানটোত কিমান গৰাকী সদস্য আছে পোহৰ নাট বিদ্যালয়ত শিক্ষাৰ্থী হিচাপে 28 গৰাকী শিক্ষাৰ্থী আছে বৰ্তমান আচলতে মই এই ক'লোঁ যে নিজৰ অনুষ্ঠান নোহোৱা কাৰণে মই প্ৰচাৰ কৰা নাছিলোঁ প্ৰথম যেতিয়া মই 2015ত পোহৰ নাট বিদ্যালয় আৰম্ভ কৰোঁ তেতিয়া মোৰ টোটেল 72 গৰাকী ষ্টুডেণ্ট আছিল ঠিক এনেকৈ চলি আহি আছিল কিন্তু যোৱা বছৰ মই তাৰমানে কি ক'তো একো মানে প্ৰচাৰ কৰা নাই যিখিনি ল'ৰা ছোৱালী মানে আহিব বিচাৰিছে তেওঁলোকক আহিব দিছোঁ তেনেকৈ কামটো কৰিছোঁ এইবাৰ মই প্ৰচাৰ কৰিম মানে যিহেতুকে নিজৰ স্কুল এখন হ'ল গতিকে নিজৰ মানে চোতাল এখন পালোঁ ফিল্ড এখন আছে ওচৰতে গতিকে গোটেইখিনি কৰাৰ সুবিধা যিহেতুকে পাইছোঁ গতিকে এইবাৰ মই প্ৰচাৰ কৰিম আৰু এইবাৰ পোহৰ নাট বিদ্যালয়ক আৰু এটা ষ্টেপ আগবঢ়াই নিয়াত মানে পৰিকল্পনা এটা হাতত লৈছোঁ আৰু যিখিনি আছে ইয়াতে মোৰ লগ বন্ধু গোটেইখিনিয়ে মোক সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু এইটো মানে মোৰ বুলি ক'লে ভুল হ'ব মোৰ নহয় আচলতে আমাৰ পোহৰ নাট বিদ্যালয়টো আমাৰ অনুষ্ঠান বৰপেটাৰ অনুষ্ঠান গোটেই বৰপেটাৰ মই আগতে আপোনাৰ 2015ৰ পৰা যেতিয়া চলাইছিলোঁ প্ৰথম অৱস্থাত মই প্ৰত্যেকটো ক্লাছ মই NSD পাছ আউট ইনষ্ট্ৰাক্টৰৰ দ্বাৰা কৰাইছিলোঁ কিন্তু এই ক'লোঁ নহয় আপোনাক খৰচেৰে মানে নোৱাৰোঁ সেইকাৰণে মই নিজে কৰোঁ বা আমাৰ বৰপেটাৰে 4-5জন মানে এনেকুৱা সমল ব্যক্তি আছে তেওঁলোকে মোক সহায় কৰে তেওঁলোকে শিকাই মেলাই দিয়ে ল'ৰা ছোৱালীখিনিক এনেকৈ এইবাৰ আকৌ ভাবিছোঁ মই জানুৱাৰীৰ পৰা আজি ষ্টাৰ্ট কৰিম প্ৰত্যেক মাহত এবাৰকৈ এটা ক্লাছ তাৰমানে মই NSDNৰ দ্বাৰাই কৰাম মানে NSD পাছ আউট যিখিনি আমাৰ অসমৰে আছে বেছিভাগ মোৰ বন্ধু বা ভাতৃপ্ৰতিম আছে তেওঁলোকক ফোন কৰি মাতি আনি তেওঁলোকৰ দ্বাৰাই মানে শিক্ষাটো দিয়াৰ এটা প্ৰণালীবদ্ধ শিক্ষা যিটো কয় আৰু বহুত লাভৱান হ'ব হয় শিক্ষাৰ্থীয়ে আৰু আপোনালোকৰ এই যিটো অনুষ্ঠান বা যিটো উদ্দেশ্য এইটো উদ্দেশ্যটো যথেষ্ট মহৎ আৰু কেইবাগৰাকীও এই উদ্দেশ্যটোৰ লগত জড়িত হৈ পৰিছে বহুত লাভৱান হ'ব আৰু এটা শেষত এটা কথা জানিব বিচাৰিছোঁ আপোনালোকে বাটৰ নাটো বাটৰ নাট মানে কি হয় আমি এই চৰকাৰী যিকোনো আঁচনি যিটো সৰ্বশিক্ষাই হওক বা ফেমিলি প্লেনিঙেই হওক
বা PHCৰে হওক বা ৰোড ছেফটিৰে হওক বা গাঁও পঞ্চায়তৰে হওক এনেকুৱা চৰকাৰী আঁচনিসমূহ ৰাইজৰ মাজত লৈ যোৱাত সজাগতাৰ কাৰণে ৰাইজৰ মাজত লৈ যোৱাত আমি সহায়ৰ হাত আগবঢ়াওঁ। আমি তেনেকুৱাকৈ তেওঁলোকৰ লগত যোগাযোগ কৰোঁ। তেওঁলোকৰ যদি থাকে তেতিয়াহ'লে আমি আমাৰ ল'ৰা ছোৱালীখিনিৰ দ্বাৰাই আমি সেইখিনি পৰিৱেশন কৰোঁ। তাৰোপৰি মোৰ এখন চিনেমা ৰিলিজ হৈ গ'ল অলপতে, আপুনি গম পাইছে চাগে, ক্ৰান্তি বুলি। আৰু নতুনকৈ এখন চিনেমা আহি আছে, জানুৱাৰীত ৰিলিজ হ'ব, ৰতনপুৰ বুলি। তাত মুখ্য চৰিত্ৰ এটাত মই অভিনয় কৰিছোঁ। এখন ব্যয়বহুল চিনেমা এখন। গতিকে আপোনাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীক মই আহ্বান জনাম, হললৈ আহক, ৰতনপুৰ চাওক। সঞ্জীৱ নাৰায়ণৰ পৰিকল্পনা আৰু কংকন ৰাজখোৱাৰ পৰিচালনাৰে ৰতনপুৰ এখন সুন্দৰ চিনেমা। আহি প্ৰত্যেকে উপভোগ কৰক, চিনেমা উদ্যোগটোক এখোজ আগবঢ়াই নিয়াত সহায় কৰক। ধন্যবাদ জনালো আপোনাক। আজি আমাৰ এই অনুষ্ঠানটোত উপস্থিত থাকি, আপোনাৰ সদস্যসকলে উপস্থিত থাকি যথেষ্ট ভাল লাগিল, মোৰো ভাল লাগিল আপোনালোকৰ লগত উপস্থিত থাকি। আৰু আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ কথা ক'লে, আপোনাৰ আহিবলগীয়া চিনেমাখনৰ কথাও ক'লে, আৰু ভৱিষ্যতে যাতে এই পোহৰ অনুষ্ঠানটোৰ উত্তৰ কামনা কৰিলো যাতে ভাল হয়, আৰু আমি যাতে এই অনুষ্ঠানটোৰ যাতে লগত থাকিব পাৰো সদায়। নিশ্চয় নিশ্চয়। তাৰ কাৰণে আমিতো আমাৰ ফালৰ পৰা সদায় আমি স্বাগতম জনাম। আহক, প্ৰত্যেকে আহক, আমাক সহায় কৰক, আমাৰ লগত থাকক, আমি লগ হৈ কাম কৰিম। আৰু লগ হৈ যোৱাত কাম কৰাত মানে বিশ্বাসী আমি পোহৰ নাট বিদ্যালয়। আমি ইতিমধ্যে নিতুল দাৰ লগত বহুত কথা পাতিলো, নাটক সম্পৰ্কে কথা পাতিলো, বাটৰ নাটৰ কথা পাতিলো, চিনেমাৰ কথা পাতিলো। আমাৰ বহুত কথাই ক'লে, আৰু তেওঁৰ ভৱিষ্যত পৰিকল্পনাসমূহৰ কথা আমাক খুব সুন্দৰকে বুজাই দিলে, খুব সুন্দৰকে ক'লে। ভাল লাগিল অনুষ্ঠানটোত তেখেতক আমি পাই, আৰু ভৱিষ্যতেও যাতে আপোনাক আমাৰ অনুষ্ঠানত ভৱিষ্যতে যাতে পাওঁ, আপোনাৰ বহুমূলীয়া সময় যাতে আমাক দিব পাৰে, তাৰ কাৰণে আমি আগতীয়াকৈ মানে অনুৰোধ এটা ৰাখি আজিৰ এই অনুষ্ঠানটো ইমানতে সমাপ্তি ঘোষণা কৰিলো। ধন্যবাদ। নমস্কাৰ।